আপোনালোকলৈ সৰ্বপ্ৰথমে আমি শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমাৰ এই হাতেখোৱা ৰাসখন আমাৰ প্ৰায় 1980 চনৰ মানৰ পৰা আমি আৰম্ভ হৈছে বুলি আমি গম পাইছোঁ আৰু তাৰ পিছৰ প্ৰজন্মৰ পৰা আমি এই ৰাসখন আমি সুচাৰুৰূপে আমি পৰিচালনা কৰাত আমাৰ বয়োজ্যেষ্ঠসকলে যেনেকৈ কৰি আছে আমি তাৰ পিছৰ পৰা আমি কৰি আহি আজি এই পৰ্যায় পাইছোঁহি। গতিকে সকলোৱে যি সহায় সহযোগিতা পাইছোঁ আমি সকলোৱে সহায় সহযোগিতাৰ যি আমি ইয়াত পাইছোঁ সকলো সেই হেতুকে আজি এই ৰাসখন আমি সুন্দৰভাৱে উদযাপন কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ আৰু আপোনালোকৰ প্ৰচেষ্টাত আমাৰ এই ৰাসখন ভৱিষ্যতলৈ যাতে ব্যয়বহুল হ'ব পাৰে তাৰ প্ৰচাৰৰ কাৰণে আপোনালোককো আমি অনুৰোধ জনাম আৰু আমাৰ ৰাসখন ভৱিষ্যতেও যাতে ইয়াতকৈ আৰু উন্নত হয় সেয়ে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাই আমি আজি আমাৰ এই ৰাসৰ আজি অন্তিম নিশা আমি আপোনালোকক ইমানকৈ কৈ আমি সামৰণি মাৰিছোঁ। আমাৰ আজি হাতীখোৱাৰ যি ৰাসভাগ উদযাপন কৰা হৈছে তাৰে আমি যেনেকৈ কামনা কৰিছিলোঁ যেনেকৈ ভাবিছিলোঁ ঠিক সঠিকভাৱে আমাৰ কাৰ্যভাগ সামৰণি কৰিবলৈ সক্ষম হৈছোঁ। কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সমূহ কলিয়াবৰবাসী ৰাইজ সকলোৰে সহায় সহযোগিতা আমি সম্পূৰ্ণৰূপে পাবলৈ সক্ষম হৈছোঁ আৰু আগন্তুক বছৰো যাতে আমি ঠিক তেনেদৰেই আমি ৰাসভাগ উদযাপন কৰিব পাৰোঁ তাৰে আপোনালোকৰ তৰফৰ ফালৰ পৰা লগতে সমূহ ৰাইজৰ ফালৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যেন আমাৰ গোটেই কাৰ্যসূচীখিনি সুচাৰুৰূপে পালন হৈ যায়। ধন্যবাদ। আজি আমি যোৱা 15টা বছৰ ধৰি পেলাই ইয়াতে হাতীখোৱা সৰ্বোদয় পুথিভঁৰালৰ ব্যৱস্থাপনাত হাতীখোৱা ৰাস উদযাপন সমিতিয়ে এই ৰাসভাগ মঞ্চস্থ কৰি আহিছোঁ আৰু ঠিক সেই একেদৰে এইবাৰো আজি ৰাসভাগ মঞ্চস্থ কৰিলোঁ। গতিকে সমূহ ৰাইজৰ উপস্থিতি আৰু সহায় সহযোগিতা যি পালোঁ তাক আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সুন্দৰভাৱে আজি ৰাস উদযাপন কৰিলে কি ক'ব? ৰাইজৰ সহায় সহযোগিতাখিনি ভালেই পালোঁ। বিগত বছৰৰ দৰে পেলাই এইবাৰো যিখিনি সহায় সহযোগিতা পাইছোঁ আমি ভালেই পাইছোঁ।